পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ ৩ নম্বৰ পাঠ কালি আৰু পৰিসীমা এইটোৰ বিষয়ে শিকাম গতিকে তোমালোকৰ নতুন গণিতৰ কিতাপখন উলিয়াই লোৱা আৰু তোমালোকৰ বহি কলম পেন্সিল সকলো উলিয়াই লোৱা দেই মই যেতিয়া কৈ যাম তোমালোকে বস্তুবোৰ লিখি ৰাখিবা ঠিকে আছে আচ্ছা কালি আৰু পৰিসীমাৰ দুটা বিষয় আছে গতিকে আমি আজি দুইটা কৰিব নোৱাৰিম গতিকে মই তোমালোকক আজি পৰিসীমাৰ বিষয়ে কম ঠিক আছে পৰিসীমা কালি আৰু পৰিসীমা গতিকে কালি আৰু পৰিসীমাৰ আজি আমি এই পৰিসীমাটো কৰিম পৰিসীমাক ইংলিছত কি কোৱা হয় পেৰিমিটাৰ কি কোৱা হয় পেৰিমিটাৰ একচুয়ালি পেৰিমিটাৰটো একচুয়ালি গ্ৰীক শব্দ হয় পেৰিৰ গ্ৰীক শব্দত পেৰিৰ অৰ্থটো হৈছে তোমাৰ এৰাউণ্ড আৰু মিটাৰ গ্ৰীক শব্দত মিটাৰ শব্দটোৰ অৰ্থ হৈছে measure tamne perimeter means measuring around a closed figure or a curve tamane eta bondho akritir চাৰিওফালৰ tamane সীমাটোৰ মাপ বুজি পাইছা গতিকে আমি যেতিয়া পৰিসীমাৰ যেতিয়া তোমালোকক সূত্ৰটো যেতিয়া তোমালোকক সংজ্ঞাটো কলো যে পৰিসীমা হৈছে এটা বন্ধ আকৃতিৰ সীমাৰ মাপ গতিকে তোমালোকে কি জানিব লাগিব বন্ধ আকৃতিসমূহ কি কোনবিলাকক বন্ধ আকৃতি কোৱা হয় তোমালোকে সৰুৰ পৰাই বন্ধ আকৃতিসমূহ আঁকি আহিছা সকলোৱে জানা কিন্তু তথাপিও আমি যেহেতু এই বিষয়টো আৰম্ভ কৰিম গতিকে তোমালোকক এবাৰ মই মনত পেলাই দিয়াটো উচিত গতিকে বন্ধ আকৃতি কোনসমূহ সেইবিলাক মই তোমালোকক দেখুৱাই দিম দেখিছা বন্ধ আকৃতি সোৱা এইটো এটা বন্ধ বৃত্ত এইটো বন্ধ আকৃতি বুলি কোৱা হয় এইটো এটা ত্ৰিভুজ এইটো এটা বন্ধ আকৃতি বুলি কোৱা হয় এইটো চতুৰ্ভুজ এইটো হৈছে তোমাৰ ৰম্বস এইবিলাক তাৰমানে চাৰিডাল বাহুৰ এইবিলাকক সকলোকে চতুৰ্ভুজ বুলি কোৱা হয় ইলা কোনটো ফিগাৰক কি বুলি কোৱা হয় বাৰু আমি পিছতো আলোচনা কৰিম এইবিলাক গুটেই এই সমূহ যে আয়ত বৰ্গ সমান্তৰিক ৰম্বাস এইবিলাক এই সকলোবোৰ আকৃতি কি বুলি কোৱা হয় বন্ধ আকৃতি বুজি পাইছা ইয়াৰ উপৰিও বহুত বন্ধ আকৃতি আছে তোমালোকে নিজেও বিভিন্ন ধৰণৰ বন্ধ আকৃতি আঁকিব পাৰা কিন্তু সোৱা এইবোৰ বাৰু বন্ধ আকৃতি হয়নে তোমালোকে নিশ্চয় দেখা পাইছা এইটো বন্ধ আকৃতি হয় জানো এইটো নহয় সোৱা এইটো বন্ধ আকৃতি হয় জানো নহয় এইবিলাক বন্ধ আকৃতি নহয় তাৰমানে আমি পৰিসীমা আমি প্ৰথমতেই জানিব লাগিব যে আমি যদি পৰিসীমা নিৰ্ণয় কৰিব লাগে বা কিবা এটা আকৃতিৰ পৰিসীমা নিৰ্ধাৰণ কৰিব লাগে সেই আকৃতিটো বন্ধ আকৃতি হয় নে নহয় যদি খোলা আকৃতি হয় আমি তাৰ পৰিসীমা নিৰ্ধাৰণ কৰিবলৈ নোৱাৰিম গতিকে এই বন্ধ আকৃতিসমূহৰ আমি আজি পৰিসীমা নিৰ্ধাৰণ কেনেকৈ কৰিম সেই বিষয়ে আলোচনা কৰিম এতিয়া সোৱা তোমালোকক বন্ধ আকৃতি কোৱাৰ পিছত মই আৰু এটা কথা কলো যে মেজাৰ তাৰ মানে মাপ গতিকে আমি মাপ লব লাগিব এটা মাপ বুলি কওঁতে কিহৰ মাপ এতিয়া সোৱা এইটো এটা ত্ৰিভুজ এইটো বন্ধ আকৃতি এই ত্ৰিভুজটোৰ সীমাটোৰ মাপটো আমি কেনেকৈ ল'ম বাৰু মই সোৱা এনেকৈ বাৰু দেখুৱাই দিলো তোমালোকক এইটো সোৱা দেখিছা এডালৰ ৰছী এডাল লৈছো মই এই ৰছীডাল মই এই ত্ৰিভুজটোৰ সীমাটো দেখা পাইছানে তোমালোকে এই সীমাটোৰ চাৰিওফালে মই ৰছীডালৰ কিমান দীঘল ৰছী পাম
চোৱা এই সীমাটোত মই এই ৰছীডালৰ তানে চাৰি এই ত্ৰিভুজটোৰ তিনিওফালে মই এই ৰছীডালেৰে মেৰাই দুতে মই কিমান দৈৰ্ঘ্য পালো এইটো দৈৰ্ঘ্য পালো তাৰ মানে সীমাটোৰ দৈৰ্ঘ্য কিমান ইমান গতিকে দৈৰ্ঘ্য আহি গল গতিকে আমি দৈৰ্ঘ্যৰ বিষয়ে জানিব লাগিব এতিয়া গতিকে দৈৰ্ঘ্য আমি কেনেকে জুখিম মই এটা স্কেলেৰে জুখিম তোমালোকৰ ঘৰত তোমালোকৰ নিজৰ লগত এনেকুৱা দীঘল স্কেলও আছে এনেকুৱা দীঘল স্কেলও আছে কিছুমানৰ সৰু স্কেলও আছে হয়নে এনেকুৱা সৰু স্কেলও আছে দীঘল স্কেলও আছে গতিকে আমি এটা যিখিনিত আমি পাইছিলো সেইখিনিত আমি এটো কি কৰিম আমি এটা জুখিম এটো আমি জুখিম কিমান পালো আমি কিমান পালো জানানে 75 সেন্টিমিটাৰ পালো তাৰ মানে এই যে মই ত্ৰিভুজটো তোমালোকক এই ত্ৰিভুজটো যে সীমাৰ মাপটো যে মই ললো ৰছীডালৰ সৈতে ৰছীডালেৰে আমি মাপটো লওঁতে ৰছীডাল আকৌ মই কিহেৰে মাপ ললো ৰছীডাল প্ৰথমতে উলাই ললো মই উলাই লৈ স্কেলত যেতিয়া মই জোখ ললো তেতিয়া মই কিমান সেন্টিমিটাৰ পালো 75 সেন্টিমিটাৰ পালো তাৰ মানে এই ত্ৰিভুজটোৰ পৰিসীমা 75 সেন্টিমিটাৰ কিন্তু এইখিনিতে এটা আমি অতি গুৰুত্বপূৰ্ণ কথা এটা আমি শিকিব লাগিব তোমালোকে জানাই তোমালোকে সকলো জানা তথাপি আমি শিকাৰ আগত আমি কথাবোৰ মনত পেলাই ল'ব লাগিব তেতিয়া আমাৰ কোনো ধৰণৰ খুকুজা নাথাকে গতিকে এইখিনি এটা মই কথা কওঁ তোমালোকৰ অতি গুৰুত্বপূৰ্ণ কথা এই স্কেলডাল যে তোমালোকে ব্যৱহাৰ কৰা সৰু স্কেলডালো ব্যৱহাৰ কৰা ডাঙৰ স্কেলডালো ব্যৱহাৰ কৰা আৰু অসমীয়াত আচলতে ৰুল মাৰি বুলি কয় দেই কিন্তু তোমালোকে স্কেলটো বেছি পৰিচিত কাৰণে মই স্কেল বুলি কৈছো আচ্ছা এই স্কেলডালত তোমালোকে নিজে ঘৰত তোমালোকে স্কেলবিলাক উলাই লোৱা আছে স্কেলবিলাক চোৱা তোমালোকে চোৱা ওপৰত যিটো জোখ এটা ফালে চোৱা যিটো আছে জোখবিলাক আছে সেইটো সেন্টিমিটাৰ বুলি লিখা আছে cm মানে সেন্টিমিটাৰ আৰু তলৰ ফালে চোৱা যিটো জোখ আছে তাত কিন্তু ইঞ্চি লিখা আছে বুজি পাইছানে ইঞ্চি কিয় হল এটো কিন্তু এডালিটো স্কেল আমাৰটো দৈৰ্ঘ্য এটাই এডালি স্কেল দৈৰ্ঘ্য এটা কিন্তু আমাৰ এফালে সেন্টিমিটাৰ এফালে ইঞ্চি লিখা আছে কিয় লিখা আছে এতিয়া মই এই কথাটো তোমালোকক মই বুজাই দিছো চোৱা এই স্কেলডালত তোমালোকে চোৱা সৰু স্কেলডালত কিন্তু তোমালোকৰ সেন্টিমিটাৰটো যদি চোৱা সৰু স্কেলডালত তোমালোকে 15 সেন্টিমিটাৰ পাবা 15 সেন্টিমিটাৰ পাবা আৰু ডাঙৰ স্কেলডালত তোমালোকে 30 সেন্টিমিটাৰ পাবা 30 সেন্টিমিটাৰ স্কেলডালৰ দৈৰ্ঘ্য স্কেলডালৰ দৈৰ্ঘ্য আমি কিমান পালো 30 সেন্টিমিটাৰ ওকে এটা আহি গল লিখোতে 30 সেন্টিমিটাৰ কিন্তু এই যে 30 সেন্টিমিটাৰ পালো আকৌ যদি আমি ইঞ্চিটো চাও তেতিয়া আমি কি পাম চোৱা তোমালোকে ভালদৰে নিজৰ স্কেলডালত চোৱা আমি কি পাম 12 ইঞ্চি পাম আৰু তোমালোকে চাগে শুনি থাকা মা দেউতাহঁতক ফুট কৈ থাকে যে শুনা পোৱা নে ফুট বুলি কয় এই 12 ইঞ্চি বা 30 সেন্টিমিটাৰ বা 12 ইঞ্চি এইটো জোখকে আৰু এটা আমি নামত ক'ব পাৰো 1 ফুট মানে 1 ফুট আচ্ছা এইখিনিতে তোমালোকৰ এটা প্ৰশ্ন হোৱা নাই নে যে আমাৰ স্কেলডাল এডালে স্কেল কিন্তু আমি স্কেলডালৰ দৈৰ্ঘ্য পাইছো 30 সেন্টিমিটাৰ 12 ইঞ্চি 1 ফুট কিয় পালো প্ৰত্যেকটোৰে সাংখ্যিক মানটো বেলেগ এটাৰ সাংখ্যিক মান পাইছো 30 এটাৰ সাংখ্যিক মান পাইছো 12 আৰু এটাৰ সাংখ্যিক মান পাইছো 1 কিয় হল জানা এই যে পিছত যে কেইটামান শব্দবিলাক আমাৰ বেলেগ হৈছে
এটাত লিখিছো সেন্টিমিটাৰ, এটাত লিখিছো ইঞ্চি, এটাত লিখিছো ফুট। এই শব্দবিলাক বেলেগ হোৱাৰ কাৰণে ইয়াৰ আগত যিকেইটা সাংখ্যিক মান লিখা হৈছে সেই সাংখ্যিক মানকেইটা আমি বেলেগ বেলেগ পাইছো। বুজি পাইছানে? এতিয়া কথাটো হ'ল এই যে বেলেগ বেলেগ শব্দবিলাক লিখিছো এই শব্দবিলাকক কি বুলি কোৱা হয়? মোষ্ট ইম্পৰ্টেণ্ট। গোটেই ভৱিষ্যতে দৈনন্দিন জীৱনত প্ৰতিটো মুহূৰ্ততে আমি এই কথাটো মনত ৰাখিব লাগিব যে কি একক অবিহনে সাংখ্যিক মানৰ মূল্য নাই। আমি তাৰমানে মূল্য নাই বুলি ক'ব নোৱাৰো, মানে আমি বুজি নাপাওঁ কিহৰ বিষয়ে কৈছে। আমি যদি পিছত এককটো যদি শুদ্ধকৈ যদি আমি নকওঁ তেনেহলে আমি কিহৰ বিষয়ে কৈছো সেই বিষয়টো আমি বুজি নাপাওঁ। গতিকে একক মোষ্ট ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ কথা, এককটো মনত ৰাখিবা। গতিকে এইবিলাকক কি কোৱা হয়? একক। একক। আৰু এককক ইংলিছত কি বুলি কোৱা হয়? ইউনিট। ইউনিট কোৱা হয়। এককক কি কোৱা হয়? ইউনিট। এতিয়া চোৱা তোমালোকে আমি কথা পাতোতে এজন ল'ৰা, দুজন ল'ৰা, তিনিজনী ছোৱালী, তিনিডাল স্কেল, তাৰপিছতে এক ডজন কণী, তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ কথা কওঁ। তাৰপিছতে চেণ্টিমিটাৰ, ইঞ্চি, ফুট, কিলোগ্ৰাম, গ্ৰাম, ছেকেণ্ড, সময়, ছেকেণ্ড, ঘণ্টা, মিনিট, কিন্তু বিভিন্ন ধৰণৰ আমি পিছত সাংখ্যিক মানবিলাকৰ পিছত শব্দবিলাক লগাই দিওঁ নিদিওঁ। গতিকে সেই শব্দবিলাকৰ দ্বাৰা আমাৰ কিহৰ কথা কোৱা হৈছে এইটো আমি বুজি পাওঁ। গতিকে আমি যেতিয়া মই কোৱাৰ কাৰণটো হ'ল যে আমি যেতিয়া পৰিসীমা আৰু কালি উলিয়াম তেতিয়া তোমালোকে এককটো লিখিবলৈ নাপাহৰিবা আৰু এককটো ভুল নকৰিবা। ঠিকে আছে? গতিকে এককটো বুজি পালা? হৈ গ'ল। এতিয়া আমি গোটেইখিনি বুজি পালো। গতিকে এতিয়া আমি পৰিসীমা কেনেকৈ নিৰ্ধাৰণ কৰিম? স্কেলৰ সহায়ত দৈৰ্ঘ্যলৈ কেনেকৈ পৰিসীমা নিৰ্ধাৰণ কৰিম? তাৰ কাৰণে তোমালোকে কিতাপৰ 39 পেজটোত যিটো দিছে চোৱাচোন। তোমালোকৰ 39 পেজত যিটো দিছে বন্ধ আকৃতি দিছে তাৰ তোমালোকক কি উলিয়াব দিছে? পৰিসীমা উলিয়াব দিছে। চোৱা এনেকুৱা এটা দিছে নে? 39 পেজত তোমালোকৰ পাঠ্যপুথিৰ 39 পেজত উলিয়াই লোৱা। 39 পেজত এনেকুৱা এটা বন্ধ আকৃতি দিছে আৰু এই আকৃতিটো তোমালোকক পৰিসীমা উলিয়াবলৈ দিছে। এইটো বন্ধ হয় নহয়? বন্ধ হয়। চোৱা এইটো গোটেইটো বন্ধ আকৃতি। গতিকে এই বন্ধ আকৃতিটোৰ আমি পৰিসীমা কেনেকৈ উলিয়াম? যে যিমান কেইডাল বাহু আছে এই বাহুবিলাকৰ মাপবিলাক আমি যোগ কৰি দিলেই এই গোটেই বন্ধ আকৃতিটোৰ পৰিসীমা আমি পাই যাম। যদি আমাক মাপবিলাক দি দিয়ে তেতিয়া আমাৰ একো সমস্যাই নাই, আমি খালি মাপবিলাক যোগ কৰি দিলে হ'ল। আৰু যদি আমাক মাপবিলাক দি দিয়ে তেতিয়া আমি মাপবিলাক নিজে স্কেলৰ সহায়ত ল'ব লাগিব, লৈ আমি যোগ কৰি দিব লাগিব। ঠিকে আছে? এতিয়া প্ৰথমে মই এই বন্ধ আকৃতিটোৰ পৰিসীমা কৰোঁতে গাণিতিক নিয়মত আমি কেনেকৈ কৰিম সেইটো মই তোমালোকক কৰি দেখুৱাই দিছো। আকৃতিটোৰ পৰিসীমা। পৰিসীমা কিমান পাইছো? মই 10 সেন্টিমিটাৰৰ পৰা যোগ কৰো। ঠিকে আছে? 10 বাৰে বাৰে সেন্টিমিটাৰ নিলিখো, এবাৰতে লিখিম। মই এইখিনিও এটা ক'বলগীয়া কথা আছে, মই আগে পাতি লওঁ তাৰপিছত ক'ম। 10 সেন্টিমিটাৰ, তাৰপিছত এইখিনিতে তোমালোকে এটা চাবলগীয়া কথা আছে। 10 সেন্টিমিটাৰ এইডালৰ কিন্তু তোমালোকক মাপটো দিয়া নাই, কিন্তু এইডালৰ মাপ নিদিলেও এইডাল আৰু এইডাল বাহু একে সমান। গতিকে এইডালো তোমালোকৰ 4 সেন্টিমিটাৰ হ'ব, 3 সেন্টিমিটাৰ, আৰু এইডালৰ মাপো দিয়া নাই, দেখিছা? এইডালৰ মাপো এইডালৰ মাপৰ সমান হ'ব, 3 সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ, 3 সেন্টিমিটাৰ। এই গোটেইকেইটা মাপ আমি যোগ কৰিম।
যোগ কৰি দিলে আমি এইটো কি পাম তোমালোকে কৰা নিজে যোগ কৰা আৰু মোৰ লগত মিলিছে নাই চোৱা কিমান পাম 34 সেন্টিমিটার পাইছো ঠিক আছে তোমালোকৰ লগত মিলিছে নাই মিলাই চোৱা মিলিছে ন চোৱা এইখিনিতে মোৰ এটা কথা ক'বলগীয়া আছিল বুলি যে কৈছো কি কৈছো এই যে আমাৰ মাপ বিলাক দিছে এই মাপ বিলাক প্ৰত্যেকটো মাপ সেন্টিমিটাৰ বুলি দিছে সেই কাৰণেহে আমি তাৰমানে এককটো আমাৰ কি কি এককটো সেন্টিমিটাৰত আছে ইউনিটটো আমাৰ সেন্টিমিটাৰত আছে গতিকে সেই কাৰণেহে এই সাংখ্যিক মানকেইটা আমি যোগ কৰিবলৈ পাৰিছো যদি আমাৰ ইয়াৰ একক সমূহ যদি বেলেগ বেলেগ থাকিলে হয় কোনবাটো সেন্টিমিটাৰ কোনবাটো মিটাৰ কোনবাটো ডেসিমিটাৰ এনেকৈ যদি বেলেগ বেলেগ থাকিলে হয় আমি জানো যোগ কৰিব পাৰিলোহেঁতেন আমি যোগ কৰিবলৈ নোৱাৰিলোহেঁতেন আৰু কেতিয়াবা তেনেকৈ যোগ কৰিবলগীয়া হলে কি কৰিব লাগিব তোমালোকে সেই গোটেই বিলাক বেলেগ বেলেগ থাকা একক সমূহ তোমালোকে এটা এককলৈ লৈ যাব লাগিব এটা এককত পৰিৱৰ্তন কৰাৰ পিছত তাৰ পিছতহে এই সংখ্যাবিলাক তোমালোকে যোগ কৰিব পাৰিবা মনত থাকিব গতিকে এতিয়া আমি এই বন্ধ আকৃতিটোৰ পৰিসীমা কিমান পালো 34 সেন্টিমিটাৰ গতিকে তাৰ পিছত আৰু এটা দিছে হেতু নিজে কৰিবা পাৰিবা তাৰ পিছত এতিয়া তোমালোকে যোৱা পেজ নম্বৰ 40 লৈ যোৱা পেজ নম্বৰ 40 তোমালোকক এই দুটা চিত্ৰ দিছে তাক তোমালোকক সূতাৰ সহায়ত যোগ ল'ব দিছে মই যে তোমালোকক অথনি দেখুৱাই দিলো সূতা মানে মইডাল ৰছী আৰু সূতা নহয় গতিকে এনেকে যে মই যে যোগ লোৱা শিকাইছিলো এই ৰছীডালেৰে এনেকে লৈ ৰছীডালেৰে এনেকে চাৰিও তিনিওফালে এনেকে তোমালোকে লৈ ৰছীডাল স্কেলত জুখি দিলে তোমালোকে তাৰ পৰিসীমাটো পাই যাবা সেইটো বুজি পাইছাই ন এতিয়া আমি তাৰ পিছত চোৱা ত্ৰিভুজৰ পৰিসীমা বুলি কওঁতে ইয়াত কিন্তু তোমালোকৰ ত্ৰিভুজ বুলি কওঁতে ত্ৰিভুজ তোমালোকৰ ত্ৰিভুজ বুলি কওঁতে আমি ত্ৰিভুজৰ তোমালোকক সমবাহু ত্ৰিভুজ দিছে কিবা কিবি বহুত দিছে গতিকে আমি ত্ৰিভুজ কেইটা কিন্তু আমি জানিব লাগিব হা ত্ৰিভুজটো আমি জানিব লাগিব প্ৰথম কথা হ'ল ত্ৰিভুজ কেইটা জানিব লাগিব হেতু বাৰু পিছত কৈ আছো কিন্তু তাৰ পিছৰটো চোৱা তোমালোকৰ এনেকুৱা এটা ত্ৰিভুজ দিছে ত্ৰিভুজটোত এনেকে a b c লিখি দিছে কিয় a b c লিখি দিছে কিয় লিখিছে নামাকৰণ কৰিছে এই আকৃতিটো কি কৰিছে নামাকৰণটো কেনেকৈ কৰিছে a b c আৰু এই যে নামাকৰণ কৰিছে এটা কথা মনত ৰাখিবা ত্ৰিভুজটোৰ চোৱা এইডাল বাহু আৰু এইডাল বাহু যিটো বিন্দুত লগ লাগিছে সেই বিন্দুটোক এটা শীৰ্ষবিন্দু বুলি কোৱা হয় আৰু এই শীৰ্ষবিন্দুক এই আখৰটোৰে নামাকৰণ কৰিছে ঠিক তেনেকৈ এইডাল বাহু আৰু এইডাল বাহু যিটো বিন্দুত লগ লাগিছে সেই বিন্দুটোকো এটা শীৰ্ষবিন্দু বুলি কোৱা হয় আৰু এই শীৰ্ষবিন্দুটোক বি আখৰটোৰে নামাকৰণ কৰিছে ঠিক তেনেকৈ এইডাল বাহু আৰু এইডাল বাহু যিটো বিন্দুত লগ লাগিছে সেই বিন্দুটো এটা শীৰ্ষবিন্দু আৰু এই শীৰ্ষবিন্দুটোক চি আখৰটোৰে নামাকৰণ কৰিছে তাৰমানে আমি কি বুজি পালো এটা ত্ৰিভুজত শীৰ্ষবিন্দু কেইটা থাকে তিনটা শীৰ্ষবিন্দু থাকে মনত থাকিব এটা ত্ৰিভুজত তিনটা শীৰ্ষবিন্দু থাকে এতিয়া এই যে শীৰ্ষবিন্দু কেইটা নামাকৰণ কৰিছে সেই কাৰণে আমি বাহুবিলাককো আমি নাম দি মাতিব পাৰো কেনেকৈ মাতিব পাৰো যে এইডাল বাহুক আমি কি নাম দিম a b বুলি ক'ব পাৰো a b বাহু এইডাল বাহুক কম b c বাহু আৰু এইডাল বাহুক কম আমি a c বাহু ঠিক আছে সেইকাৰণে তোমালোকৰ কিতাপত 40 পেজ নম্বৰ 40 তোমালোকক দিছে তোমালোকৰ কিতাপত যিটো ত্ৰিভুজ আছে তাত তোমালোকৰ a b বাহু তোমালোকে নিজে জুখি চোৱা তাত a b বাহু তোমালোকে স্কেলেৰে জুখিলে কিমান পাবা 4 সেন্টিমিটাৰ পাবা আৰু BC বাহু যদি মাপ লোৱা কিমান পাবা
এইটো গুটেকেটা 4 সেন্টিমিটাৰে আছে গুটেকেটা 4 সেন্টিমিটাৰে আছে তথাপি তোমালোকে এবাৰ ভালদৰে নিজে জুখি চাবা দেই পালো এতিয়া এই যে তিনিডাল বাহুৰ যে আমি মাপকেটা পালো তে পৰিসীমা কেনেকে ওলাম এই বাহুকেটাৰ মাপটো আমি যোগ কৰি দিলে কি পাম 12 সেন্টিমিটাৰ এতেকে ত্ৰিভুজটোৰ পৰিসীমা কিমান পাম 12 সেন্টিমিটাৰ এটো হ'ব আমাৰ উত্তৰ বা আনসাৰ ঠিক আছে এটো বুজি পালা ঠিক তেনেকে 41 পেজলৈ যোৱা 41 পেজত বহুত ত্ৰিভুজ দিছে এইকেটা ত্ৰিভুজত আমি মাপ লব নালাগে মাপকেটা আমাক দিয়ে দিছে গতিকে মাপকেটা দিয়ে দিছে যিহেতু আমি যোগ কৰি দিলে হল এটা কৰি দিছো তথাপি তোমালোকক যিকেটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ এটা প্ৰথম ত্ৰিভুজটো বাকি কেটা ত্ৰিভুজ নিজে কৰিবা প্ৰথম ত্ৰিভুজৰ পৰিসীমাটো কেনেকৈ তোমালোকে কৰাৰ নিয়মটো আমি জনাটো অতি দৰকাৰ আমি কেনেকুৱা ধৰণে লিখিছো কেনেকৈ কি পাতিছো হেতু জনা অতি দৰকাৰ হেকাৰণে মই কৰি দিছো ঠিক আছে সো প্ৰথম ত্ৰিভুজটোৰ পৰিসীমা ওলাম ত্ৰিভুজটোৰ পৰিসীমা ত্ৰিভুজটোৰ পৰিসীমা কি পাবা 4 plus 5 plus 5 সেন্টিমিটাৰ ইয়াত এককটো কি পাইছো ইয়াতো কিন্তু আমি সেন্টিমিটাৰে পাইছো ঠিকে আছে এটা কিমান পাম যোগ কৰিলে 14 সেন্টিমিটাৰ পাম এইটো আমাৰ এনসাৰ বুলিও এনেকৈ লিখিব পাৰা বা উত্তৰ বুলিও লিখিব পাৰা তোমালোকক ইংলিশত মই কিয় দি দিছো যেহেতু তোমালোকে সাংখ্যিক মানবিলাক ইংলিশত লিখিব লাগে যে সেইকাৰণে তোমালোকে ইংলিশত লিখিব পাৰা এনসাৰটো ইংলিশতো লিখিব পাৰা উত্তৰ বুলি অসমীয়াতো লিখিব পাৰা হেতুত কোনো কথা নাই ঠিক আছে এতিয়া বাকি কিটা ত্ৰিভুজ তোমালোকে নিজে উলিয়াবা আৰু পৰিসীমাটা উলিয়াই চাবা হৈছে না নাই চাবা ঠিক আছে তাৰ পিছত এতিয়া দিছে তোমালোকৰ সমবাহু ত্ৰিভুজৰ পৰিসীমা গতিকে সমবাহু ত্ৰিভুজনো কি হেতুটো আমি জানিব লাগিব এতিয়া হয়নে তে অকল সমবাহু ত্ৰিভুজটো জানিলেই নহব গতিকে ত্ৰিভুজ বুলি ক'লে যেতিয়া মাপৰ ক্ষেত্ৰত বাহুৰ মাপ আমি যেহেতু ইয়াতে মাপৰ কথা কৈছো বাহুৰ মাপৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজক তিনি ভাগত ভাগ কৰা হৈছে এটা হৈছে বিষম বাহু ত্ৰিভুজ বিষম বাহু মানে কি এই ত্ৰিভুজটোৰ তিনিডাল বাহুৰ মাপ বেলেগ বেলেগ বুজি পাইছা এইডাল বাহুৰ মাপো বেলেগ এইডাল বাহুৰ মাপো বেলেগ এইডাল বাহুৰ মাপো বেলেগ আৰু সেই কাৰণে ইয়াক এনেকুৱা যেতিয়া তিনিডাল বাহুৰ মাপ বেলেগ বেলেগ হয় তেতিয়া এই ত্ৰিভুজটো কি ত্ৰিভুজ বুলি কোৱা হয় বিষম বাহু ত্ৰিভুজ ঠিক আছে তাৰ পিছত যদি ত্ৰিভুজটোৰ যদি দুডাল বাহু যদি সমান হয় এইটো ত্ৰিভুজত এইডাল বাহুৰ মাপ আৰু এইডাল বাহুৰ মাপ সমান কিন্তু এইডাল বাহুৰ মাপ অলপ বেলেগ গতিকে এই ত্ৰিভুজটোক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ কি ত্ৰিভুজ বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ আকৌ যদি ত্ৰিভুজটোৰ যদি তিনিডাল বাহুৰ মাপে সমান হয় তিনিডাল এইডাল বাহুৰ মাপ যিমান এইডাল বাহুৰ মাপো সিমান আৰু এইডাল বাহুৰ মাপো সিমান একেই যদি হয় তেনেহলে এই ত্ৰিভুজটোক কি বুলি কোৱা হয় সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল হা এইটো হৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল তাৰমানে সমবাহু ত্ৰিভুজ তে তোমালোকক ইয়াত বাকি কেটা ত্ৰিভুজৰ কথা ইনেই দিছে কিন্তু তোমালোকক নামটো কৈ দিয়া নাই কিন্তু সমবাহু ত্ৰিভুজ তোমালোকক কৈ দিছে সমবাহু
সমবাহু ত্ৰিভুজৰ পৰিসীমা বুলি গতিকে এইটো হৈছে সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ সমান গতিকে এইটো হৈছে সমবাহু ত্ৰিভুজ গতিকে সমবাহু ত্ৰিভুজৰ আৰু আমি এডাল বাহুৰ মাপ জানিলেই আমি বাকি কেইডাল বাহুৰ মাপ জানিম আমি মান জুখি থাকিব নালাগে গতিকে সমবাহু ত্ৰিভুজৰ পৰিসীমা এতিয়া সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিয়ালে আমাৰ তিনডাল বাহুৰ মাপ যোগ কৰি দিলে হ'ব হা কিন্তু ইয়াতে সূত্ৰ এটাও আমি জনাটো দৰকাৰ এনেটো আমি ত্ৰিভুজৰ পৰিসীমা বুলি কতে আমি কৰিলে তিনিডাল বাহুৰ মাপ যোগ কৰি দিছো হেতু আমি সকলোৱে জানো সমবাহু ত্ৰিভুজ হলেও এতিয়া ইয়াত যেটো সমবাহু ত্ৰিভুজ দিছে তোমালোকক ত্ৰিভুজটোৰ তোমালোকৰ সমবাহু ত্ৰিভুজটো যেটো দিছে সেই সমবাহু ত্ৰিভুজটোৰ 4 সেন্টিমিটাৰ কে দিছে सेंटीमीटर কে দিছে গতিকে এনেটো আমি এটো পাৰিমি আমি 4 + 4 + 4 সেন্টিমিটাৰ সমান 12 সেন্টিমিটাৰ পাম কিন্তু সমবাহু ত্ৰিভুজৰ আমি ইমান যোগ কৰি নাথাকিলেও হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ এটা আছে সূত্ৰটো কি জানানে 3 পূৰণ এটা বাহুৰ মাপ এটা বাহুৰ মাপ তাৰ মানে কিয় তিনিডাল বাহু আছে তিনিডাল বাহু যোগ কৰি থকাতকে আমিতো আগতেও পাইছো আমি যুগৰ সহায়ত পূৰণ যে কৰা 4 + 4 + 4 তাৰ মানে 3 * 4 তিনটা 4 প্লাস আছে তিনটা 4 প্লাস নকৰি আমি 3 * 4 বুলি পাতিব পাৰো গতিকে সেই বস্তুটোৱে যে সমবাহু ত্ৰিভুজৰ যেহেতু তিনিডাল বাহুৰ মাপ সমান গতিকে আমি 4 + 4 প্লাস কৰি নাথাকাতকে আমি কি কৰিব পাৰো 3 * এটা বাহুৰ মাপ তাৰ মানে 3 পূৰণ এই ত্ৰিভুজত আমাৰ বাহুটোৰ মাপ কিমান 4 সেন্টিমিটাৰ গতিকে আমি কিমান পালো 12 সেন্টিমিটাৰ কিন্তু এটা কথা মনত ৰাখিবা মোৰ ইয়াত কৰোতে এটা বস্তু ভুল হৈছে আমি কিন্তু সদায় কৰোতে এই সমান চিনবিলাকৰ তলে তলে পাতিব লাগে মই ইয়াত এইফালে পাতিব লগা হৈছে মই ইফালে পাতিব পৰা নাই কাৰণে তোমালোকে যেতিয়া অংক কৰিবা তোমালোকৰ বহিত এই সমান চিনবিলাকৰ তলে তলে সমান চিনবিলাক পাতিবা ঠিক আছে গতিকে সমবাহু ত্ৰিভুজৰ আমি পৰিসীমা উলিয়াবলৈ আমি এতিয়া পাৰিম কেনেকৈ কৰিম 3 ৰে এটা বাহুৰ মাপক 3 ৰে পূৰণ কৰি দিলে আমি সমবাহু ত্ৰিভুজৰ পৰিসীমা পাই যাম ঠিক আছে বুজি পালা গতিকে তাৰ পিছত যিখিনি প্ৰশ্ন দিয়া আছে তোমালোকে নিজে কৰিব পাৰিবা তোমালোকে কিতাপখন উলিয়াই লোৱা 41 পেজত আছে যে সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ দিশ দি দিছে 5 দিছে পৰিসীমাটো কিমান হ'ব এটা বাহুৰ মাপ যদি 5 সেন্টিমিটাৰ হয় পৰিসীমা কিমান হ'ব 5 * এটা বাহুৰ মাপ 5 গতিকে 3 ৰে পূৰণ কৰি দিব লাগিব 3 পূৰণ 5 সমান 50 সেন্টিমিটাৰ পাৰিবা তাৰ পিছৰটোত চোৱা তাৰ পিছৰটোত কিন্তু দিছে তোমালোকক পৰিসীমাটো দি দিছে পৰিসীমাটো 30 সেন্টিমিটাৰ দিছে আৰু এটা বাহুৰ মাপ তোমালোকক উলিয়াব দিছে গতিকে যদি পৰিসীমাটো দি দিয়ে তেনেহলে তাক 3 ৰে যদি হৰণ কৰিলো তেনেহলে আমাৰ এটা বাহুৰ মাপ আমি পাই যাম ঠিক আছে মই তথাপি এটো লিখি দিছো সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ এটা বাহুৰ মাপ কিমান পৰিসীমাটোক আমি 3 ৰে হৰণ কৰি দিম 3 টো আমি এনেকেও পাতিব পাৰো বা হৰণ সাইনটো দিব পাৰো হৰণ চিনটো দি হৰণ
3 বুলিও লিখিব পাৰো একে কথা হা তো এককটো কি হ'ব হেতু আমি যেটো পৰিসীমাটো যেটো একক দিয়া থাকে সেই এককটো ইয়াত পাতিব লাগিব তাৰমানে পৰিসীমাটোক আমি 3 ৰে হৰণ কৰি দিলে তাক আমি সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ মাপ পাই যাম গতিকে এটা মই কৰি দিছো কি দিছে তোমালোকক পৰিসীমা সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ মাপ কিমান হ'ব পৰিসীমা কিমান দিয়া আছে 30 এককটো কি দিয়া আছে সেন্টিমিটাৰ দিয়া আছে 3 ৰে হৰণ কৰিম সেন্টিমিটাৰ গতিকে 3 ৰে 30 হৰণ কৰিলে কিমান পাম জানাইতো তোমালোকে হৰণ কৰিব তথাপিও মই কৈ দিছো আৰু 3 1 3 3 গুণ 3 শূন্যটো নামি আহিল 3 শূন্য গুণ 0 গতিকে কিমান পালো 10 সেন্টিমিটাৰ এইটো আনসাৰ ঠিক আছে এটা বাকি কেটা তোমালোকে নিজে কৰিবা ঠিক আছে তাৰ পিছত চোৱা 42 পেজ নম্বৰ 42 তোমালোকক কি দিছে চতুৰ্ভুজ দিছে চতুৰ্ভুজ কোনবিলাক মই তোমালোকক কৈছিলো এবাৰ এইবিলাক সকলো চতুৰ্ভুজ চাবা চাৰিডাল বাহু আছে চাৰিডাল বাহু থাকিলে কি বুলি কোৱা হয় এটা চতুৰ্ভুজ বুলি কোৱা হয় তো আসলতে এই চতুৰ্ভুজটোৰ এটা নামও আছে ট্ৰাপিজিয়াম তো মই ইমান তোমালোকক বুজাবলৈ নাযাওঁ ট্ৰাপিজিয়াম পিছত আৰু হায়াৰ ক্লাছ পালে তোমালোকে ভালদৰে বুজি পাবা গতিকে এইটো এটা চতুৰ্ভুজ আৰু এই চতুৰ্ভুজক ট্ৰাপিজিয়াম বুলি কোৱা হয় ঠিক তেনেকে এইটো এটা চতুৰ্ভুজ এই চতুৰ্ভুজটো সমান্তৰিক বুলি কোৱা হয় আৰু সমান্তৰিক বুলি কোৱা হয় আৰু এইটো এটা চতুৰ্ভুজ কিন্তু এই চতুৰ্ভুজটোক কোৱা হয় আয়ত আয়ত আৰু সমান্তৰিক মনত ৰাখিবা তোমালোকে পিছত যেতিয়া সমান্তৰালৰ বিষয়ে শিকিবা সমান্তৰাল ৰেখাৰ বিষয়ে শিকিবা তেতিয়াতো একদম এইবিলাক সহজ হৈ যাব কিন্তু এতিয়া আমি সমান্তৰাল ৰেখা পোৱা নাই যিহেতু তোমালোকে এনেকে ভাবি ল'ব পাৰা যে এটা আয়তটোক যদি সমানে যদি আমি এটা এফালে যদি হলাই দিওঁ এনেকে যে হালি যায় যদি হালি গলেই এটো কি হৈ যাব এটা সমান্তৰিক হৈ যাব হয়নে নহয় কথাটো হয়নে তাৰমানে আয়ত আৰু সমান্তৰিকৰ মাজৰ পাৰ্থক্যটো কি সমান্তৰ আয়ত এটাৰ প্ৰত্যেকটো কোণ এল আকাৰত আছে তোমালোকে ইয়াৰ আগৰ পাঠটোত কোণৰ বিষয়ে পঢ়িছা গতিকে এটো গোটেইকেটা কোণ এই চাৰিটা কোণৰ প্ৰত্যেকটো কোণে এল আকাৰত আছে অৰ্থাৎ এক সমকোণ কিন্তু সমান্তৰিকটোত অকমান যে হালি গল হালি যোৱাৰ কাৰণে এল আখৰবিলাক বেকা হৈ গল সেই কাৰণে কি হৈ গল এই দুটা কোণ হৈ গল সূক্ষ্ম কোণ তাৰমানে 90 ডিগ্ৰীতকৈ সৰু আৰু এইকেটা কোণ হল তোমাৰ বৃহৎ কোণ বা স্থূল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ এটো হৈছে সমান্তৰিক আৰু এটো হৈছে আয়ত ঠিক তেনেকে বৰ্গ এটা আকৌ কি এটো বৰ্গ হয় নহয় বৰ্গ এই বৰ্গটোৰ আকৌ কি চাৰিডাল বাহুৰ মাপ সমান আৰু ইয়াৰ প্ৰত্যেকটো কোণ চাৰিটা কোণৰ প্ৰত্যেকটো কোণৰ মাপ কিমান 90 ডিগ্ৰী অৰ্থাৎ এল আকাৰত আছে 90 ডিগ্ৰী বা এক সমকোণ ক'ব পাৰো এইটোকো ঠিক তেনেকে যদি মই অথনি কোৱাৰ নিচিনা এইটো যদি অলপ হলাই দিওঁ এনেকে হালি যায় হালি গলে আমি আৰু এটা এনেকুৱা বৰ্গটোক হলাই দিলে আমি এটো কি পাম জানানে পঢ়িব পাৰিছানে ৰম্বাস পাই যাম ৰম্বাসটো এনেকে হালি যায় গতিকে বৰ্গটোত যেনেকে 90 ডিগ্ৰীকে পাইছো কিন্তু ৰম্বাসটোত আমি কি পাম এই দুটা কোণ আমি পাইছো এই দুটা কোণ পাইছো সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু আৰু এই দুটা কোণ হৈছে বৃহৎ কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ বুজি পাইছা ইমান আমি জানিব নালাগে তথাপিও অলপ জানিলে আমাৰ কাৰণে ভাল হয়নে পিছত এইবোৰ ভালকে শিকিবাই তোমালোকে গতিকে এতিয়া এই চতুৰ্ভুজৰ পৰিসীমা ওলাওতে আমাৰ একো প্ৰবলেম নাই চতুৰ্ভুজৰ পৰিসীমাৰ কাৰণে চাৰিডাল বাহুৰ মাপ যোগ কৰি দিম চাৰিডাল বাহুৰ মাপ যোগ কৰি দিলে আমাৰ চতুৰ্ভুজৰ পৰিসীমা ওলাই যাব ঠিক আছে গতিকে ইয়াতে মই তথাপি এটা কৰি দিছো তোমালোকক
এটা কি আছে প্ৰথম চতুৰ্ভুজটোৰ পৰিসীমা মাপবিলাক দিয়ে দিছে গতিকে মাপ আমি উলিয়াব নালাগে মাপবিলাক দিয়ে দিছে যেতিয়া মাপবিলাক আমি যোগ কৰি দিলে হ'ব চতুৰ্ভুজটোৰ পৰিসীমা কিমান পাম যোগ কৰি দিম 5 plus 3 plus 4 plus 7 centimeter সমান কিমান পাম 19 centimeter ঠিক আছে চতুৰ্ভুজটোৰ পৰিসীমা আমি কিমান পালো 19 cm তেনেকৈ বাকি কেইটা তোমালোকে কৰিবা গতিকে এতিয়া আমি আহো আয়তটো মই তোমালোকক কৈছিলো আয়তটোৰ কি আয়তটোৰ এই দুটা হৈছে দৈৰ্ঘ্য এইটো আয়ত ন আয়তটোৰ এই দুডাল হৈছে দৈৰ্ঘ্য আৰু এই দুডাল হৈছে প্ৰস্থ বা বহল ঠিক আছে তাৰমানে এই দৈৰ্ঘ্য দুটা সমান আয়তৰ এই দুটা দৈৰ্ঘ্য এইটো মাপ জানিলে আমি এইটো মাপ আমি নিজে পাই যাওঁ এইটো মাপ যিমান এইটো মাপো সিমান আকৌ ঠিক তেনেকৈ এইটোৰ মাপ যিমান এইটোৰ মাপো সিমান সেই কাৰণে আয়তৰ পৰিসীমা উলিয়াওতে আমি ইমান চাৰিডাল বাহু যোগ কৰি থাকাতকে আমি তাৰ সূত্ৰটো প্ৰয়োগ কৰি কৰিব পাৰো সূত্ৰটো হৈছে আয়তৰ পৰিসীমাৰ সূত্র সূত্ৰটো কি হ'ব মনত ৰাখিবা 2 পূৰণ দিশ যোগ প্ৰস্থ এককটো যি থাকে গতিকে যদি তোমালোকৰ আয়তৰ পৰিসীমা উলিয়াবলৈ দিয়ে তেতিয়া তোমালোকক যদি একো নকয় তেনেহলে তোমালোকে চাৰিডাল বাহু মাপ যোগ কৰি দিলে আয়তৰ পৰিসীমা পাই যাবা কিন্তু তোমালোকক যদি কৈ দিয়ে যে সূত্ৰ ব্যৱহাৰ কৰি আয়তৰ পৰিসীমা উলিওৱা তোমালোকক দি দিছে ইয়াতে 43 পেজ নম্বৰত তোমালোকক লিখি দিছে যে সূত্ৰ ব্যৱহাৰ কৰি আয়তবোৰৰ পৰিসীমা উলিওৱা গতিকে সূত্ৰ প্ৰয়োগ কৰি কৰিব দিলে তোমালোকে যদি বাহু চাৰিডালৰ মাপ যোগ কৰি দিয়া তেনেহলে আমাৰ আসলতে ভুল হ'ব কাৰণ আমি নিয়মটো নামানিলো তাৰ মানে এনেটো শুদ্ধ উত্তৰটো শুদ্ধ পাবা কিন্তু যেটো নিয়মটো কৈছে যে সূত্ৰ প্ৰয়োগ কৰি কৰা গতিকে আমি সূত্ৰ প্ৰয়োগ কৰিব দিলে আমি সূত্ৰই প্ৰয়োগ কৰিব লাগিব গতিকে এটা প্ৰথমটো মই কৰি দিছো চোৱা কি দিছে আয়তটোৰ দিশ দি দিছে আয়তটোৰ আয়তক কি কয় জানানে ইংলিছত ৰেক্টেংগল কি কয় ৰেক্টেংগল এদিকে আয়তটোৰ দিশ কিমান দিছে 8 সেন্টিমিটাৰ আৰু আয়তটোৰ প্ৰস্থ দিছে এই কমাটো কিয় দিছো আয়তটো আমি বাৰে বাৰে লিখি নাথাকো সেইকাৰণে কমাটো দিছো প্ৰস্থ কিমান দিছে 6 সেন্টিমিটাৰ এতেকে আয়তটোৰ পৰিসীমা কিমান পাম আমি যোগ কৰি নিদো আমি কি কৰিম সূত্ৰ প্ৰয়োগ কৰিম কাৰণ আমাক ওপৰত কৈ দিছে সূত্ৰ প্ৰয়োগ কৰি পৰিসীমাটো উলিয়াবলৈ কৈছে গতিকে সূত্ৰ প্ৰয়োগ কৰিম সূত্ৰটো কি আছিল 2 পূৰণ 2 into দিশ যোগ প্ৰস্থ 8 plus 6 সেন্টিমিটাৰ এককটো দিবলৈ নাপাহৰিবা সেইকাৰণে মই তোমালোকক প্ৰথমতে এককটো বিষয়ে কৈ দিছো একক যদি পাহৰা তেনেহলে আমাৰ গোটেই অংকটোই ভুল হৈ যাব
ঠিকে আছে এটা 8 আৰু 6 প্লাস কৰিলে 14 সেন্টিমিটাৰ সমান 28 সেন্টিমিটাৰ তাৰ মানে আমি এই আয়তৰ পৰিসীমা কিমান পালো 28 সেন্টিমিটাৰ পালো এটা পাৰিবা তে গুটে কেটা পাৰিবা তোমালোকে যি কেটা দিছে গুটে কেটাৰ পৰিসীমা ওলাব দিছে গতিকে পাৰিবা তাৰ পিছত সমাধান কৰো কেইটামান অংক দিছে সেই অংক কেটাৰ কথা মই অকমান আলোচনা কৰিব লাগিব তোমালোকৰ লগত বুজি পাইছাই তোমালোকে প্ৰথমটো দিছে প্ৰথম অংক তোমালোকে কিতাপখন মেলি লোৱা প্ৰথম অংকটো দিছে যে আয়তাকৃতিৰ বাগিচা এখনৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ মিটাৰ বাগিচাখনৰ পৰিসীমা কিমান এবাৰ তোমালোকে মন কৰিছানে এবাৰ একক কি দিছে একক কিন্তু এবাৰ মিটাৰ দিছে হা যে আয়তাকৃতি আয়তৰ নিচিনা এখন বাগিচা ৰেক্টেংগুলাৰ ফিগাৰ মানে এখন বাগিচাখন ৰেক্টেংগুলাৰ গাৰ্ডেন গৈছে কি দিছে এখন আয়তাকৃতিৰ বাগিচাখনৰ দিশ 10 মিটাৰ আৰু প্ৰস্থ 8 বাগিচাখনৰ পৰিসীমা এইটো পাৰিবাই গতিকে লিখি দিবা তোমালোকে এইটো নিজে কৰিবা তোমালোকে 2 পূৰণ 10 + 8 মিটাৰ দিব লাগিব মিটাৰ দি এইখিনি কৰি দিবা এইটো পাৰিবা এইটো মই কৰি নাথাকো 2 নম্বৰটো চোৱা এটা আয়তৰ পৰিসীমা 40 সেন্টিমিটাৰ আৰু দিশ 15 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান হ'ব এইটোহে আমি চাব লাগিব যে কি এইবাৰ আমাক আয়ত এটাৰ পৰিসীমা দি দিছে 40 সেন্টিমিটাৰ আৰু দিশ দি দিছে 15 সেন্টিমিটাৰ গতিকে এইখিনিতে মই এই অংকটো কৰাৰ আগত তোমালোকক মই তাৰ সূত্ৰ কেটা লিখি দিম যে দিশ বা প্ৰস্থ যদি দি দিয়ে আৰু পৰিসীমা দি দিয়ে যদি পৰিসীমা আৰু দিশ দি দিয়ে তে প্ৰস্থ ওলোৱাৰ সূত্ৰটো আমাৰ কি হ'ব ধৰা কি হ'ব যে আয়তৰ দিশ ধৰা আমাক পৰিসীমা দি দিছে আৰু প্ৰস্থ দি দিছে তেতিয়া আমি কি কৰিব লাগিব পৰিসীমাক কিহেৰে হৰণ কৰিব লাগিব আমি আয়তৰ পৰিসীমা ওলাতে দিশ আৰু প্ৰস্থ কিহেৰে পূৰণ কৰিছিলো 2 ৰে পূৰণ কৰিছিলো সেই কাৰণে পৰিসীমাটোক আমি 2 ৰে হৰণ কৰি দিব লাগিব 2 ৰে হৰণ কৰি দিলো আমি হৰণ বিলু লিখিব পাৰা বা এনেকে আজদাল দি এনেকৈ দিব পাৰা আয়তৰ পৰিসীমা 40 সেন্টিমিটাৰ দিশ 15 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান হ'ব গতিকে কিমান হ'ব পৰিসীমা আয়তৰ পৰিসীমা কিমান 40 তাক আমি 2 ৰে হৰণ পৰিসীমা কিমান দিছে পৰিসীমা দিছে 40 সেন্টিমিটাৰ দিশ দিছে 15 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ এটাকে প্ৰস্থ কি কৰিম 40 ক 2 ৰে হৰণ কৰি 15 মাইনাস কৰি দিম কিমান সেন্টিমিটাৰ কি হ'ব 40 ক 2 ৰে হৰণ কৰিলে 20 পাম minus 15 সেন্টিমিটাৰ সমান 5 সেন্টিমিটাৰ আনসাৰ হ'ব গতিকে তোমালোকৰ আৰু অলপমান থাকিলে বৰ্গৰটো থাকিলে আমি আজি কৰিবলৈ আমাৰ সময় নহব গতিকে তোমালোকক মই ইয়াৰে যিকেটা অংক থাকিল সেইকেটা অংক আৰু বৰ্গটোৰ বিষয়ে আৰু কালিৰ বিষয়ে এইখিনি আমি অহা শ্ৰেণীত আলোচনা কৰিম আজি এইখিনিলৈকে থাকক গতিকে এইখিনি তোমালোকে মই অহা ক্লাছত কৰাৰ আগতেই
এইখিনি কৰি তোমালোকে শেষ কৰি একদম তোমালোকে ধুনীয়াকে পৰিপাটি হৈ থাকিবা তাৰ পিছত আমি ক্লাছখিনি কৰিলে তোমালোকৰ সুবিধা হ'ব ঠিক আছে এইখিনি কৰিবা নাপাহৰিবা আৰু নেক্সট ক্লাছত আমি কি কৰিম বৰ্গ কৰিম আৰু ইয়াৰ পিছৰ অংক কেইটা কৰিম আৰু কালি কৰিম ঠিক আছে থ্যাংক ইউ